নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 7ৰ ইংৰাজী বিষয়ৰ 3 নম্বৰ লেসনটো অৰ্থাৎ ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক নামৰ পাঠটো আলোচনা কৰিম। এই পাঠটো মই অসমীয়াত বিৱৰণ দি যাম, তোমালোকে খুব ভালদৰে শুনি যাবা। আমি বেছি পলম নকৰি পাঠটি আৰম্ভ কৰোঁ। From the Diary of Anne Frank অৰ্থাৎ এন ফ্ৰেংকৰ ডায়েৰীৰ পৃষ্ঠাৰ পৰা। পাঠটিৰ আৰম্ভণিতে আমাক এটি টোকা দিছে, এটা নোট দিছে। কি দিছে চাওঁ হা। Do you have a friend with whom you share your innermost thoughts and feelings? কি কৈছে? Do you have a friend? তোমাৰ এনেকুৱা এজন বন্ধু আছেনে? With whom যাৰ লগত বা যাক you share your innermost thoughts যাৰ লগত তুমি ভগাই ল'ব পাৰা your innermost thought। innermost মানে অন্তৰংগ বা গুপ্ত, তোমাৰ আটাইতকৈ অন্তৰংগ কথাবোৰ ভাৱবোৰ তুমি ভগাই ল'ব পৰা তোমাৰ তেনেকুৱা বন্ধু আছেনে? Do you note down your thoughts in a diary? তুমি বাৰু তোমাৰ মনৰ কথাবোৰ এখন ডায়েৰী মানে দিনলিপি, য'ত নেকি আমি আমাৰ দৈনন্দিন যিবোৰ ঘটনা আমি বা দৈনিক আমি যিবোৰ কাম কৰোঁ সেইবোৰ আমি লিপিবদ্ধ কৰি থোৱা যিখন বহী বা কিতাপ সেইখনকে কোৱা হয় দিনলিপি বা ডায়েৰী। গতিকে তোমাৰ এনেকুৱা ডায়েৰী আছে নেকি যে য'ত তুমি তোমাৰ চিন্তাবোৰ তোমাৰ মনৰ কথাবোৰ লিখি থোৱা? Discuss with the friend sitting next to you and the advantage and disadvantage of writing a diary। কি কৈছে? Discuss with the friend sitting next to you। তোমাৰ পাছফালে বহি থকা বন্ধুজনৰ সৈতে তুমি আলোচনা কৰাচোন। The advantages and disadvantages। advantages মানে লাভ বা সুবিধাও হয়, লাভ এণ্ড ডিসএডভান্টেজেছ আৰু লোকচান অফ ৰাইটিং আ ডায়েৰী। এখন ডায়েৰী লিখাৰ লাভ লোকচানবোৰৰ বিষয়ে তোমাৰ পাছফালে বহি থকা বন্ধুজনৰ সৈতে তুমি আলোচনা কৰাচোন। Now read about a 13 years old girl called Anne Frank whose diary has become a classic, a useful piece of writing remaining popular over decades। কি কৈছে? Now read, এতিয়া পঢ়ো আহা, about a 13-year-old girl, এগৰাকী 13 বছৰীয়া ছোৱালী called Anne Frank, যাৰ নাম এন ফ্ৰেংক, whose diary, যাৰ দিনলিপিখন has become, হৈ পৰিল, a classic। ক্লাছিক মানে হৈছে কালজয়ী সাহিত্য, অৰ্থাৎ এনেকুৱা এখন কিতাপ যিখন কিতাপ বহু সময় ধৰি বিখ্যাত হৈ আছে। এতিয়া ইংৰাজীত আমাক অৰ্থটো দি দিছে ক্লাছিকৰ, এ ইউজফুল পিচ অফ ৰাইটিং, এটা বৰ দৰকাৰী লিখনি, অৰ্থপূৰ্ণ বা প্ৰয়োজনীয় লিখনি, ৰিমেইনিং পপুলাৰ অভাৰ ডিকেডছ, বহু যুগ ধৰি যিখন বিখ্যাত হৈ আছে। এয়া দেখিছানে? পাঠটোৰ আৰম্ভণিতে আমাক এন ফ্ৰেংকৰ এখন ছবি দিছে, নহয়নে? এ পিকচাৰ অফ এন ফ্ৰেংক। এতিয়া আমি পাঠটোলৈ আগবাঢ়োঁ। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 2 days later, she started writing her diary. A 13-year-old girl in Netherlands, নেদাৰলেণ্ডৰ 13 বছৰীয়া এজনী ছোৱালী was given a diary, এখন ডায়েৰী দিয়া হৈছিল, দিনলিপি দিয়া হৈছিল, for her birthday on June 12, 1942। 1942 চনৰ 12 জুন তাৰিখে নেদাৰলেণ্ডৰ এজনী 13 বছৰীয়া ছোৱালীক তাইৰ জন্মদিনত এখন ডায়েৰী
উপহাৰ দিয়া হৈছিল 2 days later দুদিনৰ পাছত she started writing her diary তাই নিজৰ দিনলিপি লিখিবলৈ আৰম্ভ কৰিছিল The 13 years old girl was Anne Frank, born on June 12, 1929. She was the daughter of Otto H. Frank and her mother was Edith Frank. The world would not have known her had her diary not been published after her death. Anne Frank died in a concentration camp in early March 1945. Her father, Otto Frank, was the sole member of the family who survived World War II. কি কৈছে আমাক The 13-year-old girl was Anne Frank. সেই 13 বছৰীয়া ছোৱালী এজনী আছিল Anne Frank. Born on June 12, 1929 তাই জন্ম হৈছিল 1929 চনৰ 12 জুন তাৰিখে She was the daughter of Otto H. Frank তাই Otto H. Frankৰ ছোৱালী জীয়েক আছিল and her mother was Edith Frank আৰু তাইৰ মাকৰ নাম আছিল Edith Frank The world would not have known her The world would not have known her. পৃথিৱীয়ে তাইক হয়তো চিনি নাপালেহেঁতেন Had her diary not been published after her death. যদি তাইৰ ডায়েৰীখন দিনলিপিখন তাইৰ মৃত্যুৰ পাছত পাব্লিছ নহ'লহেঁতেন অৰ্থাৎ প্ৰকাশিত নহ'লহেঁতেন তেতিয়া হয়তো এন ফ্ৰাংকক পৃথিৱীয়ে চিনি নাপালেহেঁতেন Anne Frank died in a concentration camp in early March 1945. Anne Frank died. Anne Frankৰ মৃত্যু হৈছিল in a concentration camp. So concentration camp মানে হৈছে অসামৰিক বন্দী শিবিৰ in early March 1945. 1945 চনৰ মাৰ্চ মাহৰ পহিলা ভাগতে এন ফ্ৰাংকৰ এটা অসামৰিক শিবিৰত বন্দী শিবিৰত মৃত্যু হৈছিল Her father Otto Frank was the sole member. Her father Otto Frank তাই দেউতা Otto Frank আছিল the sole member একমাত্ৰ সদস্য of the family who survived World War II যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাৰ্ভাইভ কৰিছিল মানে জীয়াই আছিল বৰ্তি থকা বা বাচি থকা যে এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰেংকে আছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ পৰিয়ালটোৰ একমাত্ৰ সদস্য যিয়ে সেই সময়ত জীয়াই থাকিবলৈ সক্ষম হৈছিল Though she had started writing her diary in the summer of 1942, it has never with an intention of creating a record of her experiences during the World War. This was a way to pass time fruitfully while hiding from the German army in an underground safe house. Though she had started, যদিও তাই আৰম্ভ কৰিছিল writing her diary, তাইৰ দিনলিপি লিখিবলৈ in the summer of 1942. 1942 চনৰ গ্ৰীষ্মৰ দিনতেই তাই যদিও নিজৰ দিনলিপিখন লিখিবলৈ আৰম্ভ কৰিছিল it was never with an intention ইয়াত কোনো ইণ্টেনশ্যন নাছিল ইণ্টেনশ্যন মানে লক্ষ্য বা ইচ্ছা of creating a record of her experience মানে অভিজ্ঞতা নহয়নে during the World War কি কৈছে যদিও 1942 চনৰ গ্ৰীষ্মকালতে বা গৰমৰ দিনতে তাই নিজৰ ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল তথাপি কিন্তু এই ডায়েৰী লিখাৰ আঁৰত তাইৰ এনেকুৱা কোনো অভিপ্ৰায় বা এনেকুৱা কোনো লক্ষ্য নাছিল যে তাই দ্বিতীয় বিশ্বযুদ্ধৰ তাইৰ যিখিনি অভিজ্ঞতা সেইখিনি তাই লিখি থম বা পাছত পঢ়িব কোনোবাই এনেকুৱা ধৰণৰ কোনো তাইৰ মনত
মানে লক্ষ্য নাছিলে। দিছ ৱাজ এ ৱে টু পাছ টাইম, এইটো সময় পাৰ কৰাৰ এটা উপায় আছিল ফ্ৰুটফুলি, আনন্দ মনেৰে। while hiding from the German army, যেতিয়া তেওঁলোক জাৰ্মান সেনাৰ পৰা লুকাই আছিল in an underground safe house, underground মাটিৰ তলত। যেতিয়া জাৰ্মান সৈন্যবাহিনীৰ পৰা তেওঁলোকে মাটিৰ তলৰ এটা ঘৰত লুকাই আছিল, তেতিয়া সেই সময়খিনি পাৰ কৰাৰ এটা খুব মানে ভাল উপায় আছিলে যে ডায়েৰীখন লিখাটো। Annie's voice has reached out across continents and generations, and her diary is one of the most important documents of the tragedies of the war. কি কৈছে যে Annie's voice has reached out, এনিৰ মাত reach out প্ৰসাৰিত হৈছিল across continents and generations, continents মানে মহাদেশ, জেনেৰেশ্যন মানে প্ৰজন্ম। গতিকে এনিৰ মাতে দেশ বা মহাদেশসমূহ পাৰ হৈ বা প্ৰজন্মৰ পাছত প্ৰজন্ম এনিৰ কথা পঢ়িবলৈ পাইছিল বা এনিৰ বিষয়ে পঢ়িবলৈ পাইছিল, এনিৰ বিষয়ে জানিছিল। এণ্ড হাৰ ডায়েৰী, আৰু তাইৰ দিনলিপি ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট, এখন বৰ গুৰুত্বপূৰ্ণ তথ্য হৈ পৰিছিল ডকুমেণ্ট হৈ পৰিছিল অফ দ্য ট্ৰেজেডিজ অফ দ্য ৱাৰ। ট্ৰেজেডি মানে দুখ যন্ত্ৰণা। যুদ্ধৰ সময়ত মানুহখিনিয়ে কেনেকুৱা ধৰণৰ দুখ যন্ত্ৰণা ভোগ কৰিছিল, এই বিষয়ে এনিৰ যিখন ডায়েৰী, সেই ডায়েৰীখন এখন বৰ গুৰুত্বপূৰ্ণ ডকুমেণ্ট, গুৰুত্বপূৰ্ণ তথ্য হৈ পৰিছিল। ছানডে 14 জুন 1942, দেওবাৰ 1942 চনৰ 14 জুন দেওবাৰ, অৰ্থাৎ 12 তাৰিখে তাই যিখন ডায়েৰী পাইছে আৰু তাৰ দুদিনৰ পাছত 14 তাৰিখৰ পৰা তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছে। কি লিখিছিলে আমাক দিনলিপিটো দি দিছে যে অন ফ্ৰাইডে 12 June I woke up at 6 o'clock and no wonder, it was my birthday, but of course I was not allowed to get up at that hour, so I had to control my curiosity until 6:45. Then I could bear it no longer and went to the dining room, where I received a warm welcome from Morty the cat. On Friday, শুক্ৰবাৰৰ দিনা 12 জুন 12 জুন I woke up, মই সাৰ পাইছিলোঁ at 6 o'clock 6 বজাত, and no wonder, আৰু এইটো কোনো আচৰিত কথা নাছিল, ইয়াত কোনো আচৰিত হ'ব লগা কথা নাছিল। It was my birthday, সেইদিনাখন আছিল মোৰ জন্মদিন। But of course, কিন্তু নিশ্চিতভাৱে I was not allowed, মোক অনুমতি দিয়া নোহোৱা নাছিল to get up at that hour, আৰু মোক সেই সময়তে বিচনাৰ পৰা উঠি আহিবলৈ অনুমতি দিয়া হোৱা নাছিল। So সেইবাবে I had to control my curiosity, মই মোৰ কৌতূহলী মনক কণ্ট্ৰল কৰিব লগা হৈছিলে, নিয়ন্ত্ৰণ কৰিব লগা হৈছিল until 6:45, 7টা বাজিবলৈ 15 মিনিটমান থকা সময়লৈকে, 7টালৈ 15 মিনিট থকা সময়লৈকে মই মোৰ মনটো নিয়ন্ত্ৰণত কৰি ৰাখিব লগা হৈছিলে। Then I could bear it no longer, তাৰপাছত কিন্তু মই মোৰ মনটোক ধৰি ৰাখিব নোৱাৰিলোঁ। And I went to dining room, আৰু মই ডাইনিং ৰুমলৈ আগবাঢ়ি গ'লোঁ, য'ত I reached a warm welcome from Morty, য'ত মই এটা বৰ উষ্ম আদৰণি লাভ কৰিছিলোঁ। কাৰ পৰা? Morty the cat, মেকুৰীটোৰ পৰা, নহয়নে? নামটো কি আছিলে? Morty. Soon after 7
I went to mommy and daddy and then to the sitting room to undo my presents. Soon after 7 7 বজাৰ পাছতেই I went to mommy and daddy মই মা আৰু দেউতাৰ ওচৰলৈ গৈছিলোঁ and then to sitting room আৰু তাৰ পাছত বহা কোঠালৈ গৈছিলোঁ to undo my presents মোৰ উপহাৰবোৰ খুলিবলৈ. The first to greet me was you. মোক প্ৰথম সম্ভাষণ জনোৱাজনেই আছিলা তুমি. ইয়াত ইউ বুলি কওঁতে ইয়াত ডায়েৰীখনৰ কথা কোৱা হৈছে. Possibly the nicest of all. সম্ভৱতঃ সকলোবোৰতকৈ ভাল লগাটোৱে আছিলা তুমি. Then on the table there was a bunch of rose. আৰু তাৰ পাছত তাত আছিল এটা গোলাপৰ থোপা. A plant and some ponies. এজোপা গছ আৰু কিছুমান সৰু সৰু ফুলৰ কলি. And more arrived during the day. আৰু দিনটোত মোৰ আৰু বহু উপহাৰ মই পাইছিলোঁ. এইখিনিতে মোৰ এটা কথা মনত পৰিছে, তোমালোকক মই সোঁৱৰাই থৈ যাওঁ যে আগৰ পেৰেগ্ৰাফটোত পাইছিলোঁ I woke up at 6 o'clock নহয়নে? এই woke up মানে হৈছে টোপনিৰ পৰা সাৰ পৰা অৰ্থাৎ টোপনিৰ পৰা উঠা. তাৰ পাছতে আমি পাইছিলোঁ যে I was not allowed to get up মানেও উঠা. woke up মানে উঠা, get up মানে উঠা, কিন্তু তাত এটা পাৰ্থক্য আছে যে woke up মানে হৈছে টোপনিৰ পৰা উঠা আৰু get up মানে হৈছে বিচনাৰ পৰা উঠা. অৰ্থাৎ আমি টোপনিৰ পৰা সাৰ পালেও কিন্তু কেতিয়াবা বিচনাৰ পৰা নামি নাহোঁ নহয়নে বাৰু? গতিকে টোপনিৰ পৰা সাৰ পাই যেতিয়া বিচনাতেই থাকোঁ সেইটো হৈছে টোপনিৰ পৰা সাৰ পোৱাটো হৈছে woke up. আৰু যেতিয়া টোপনিৰ পৰা সাৰ পাই আমি বিচনাৰ পৰা নামি আহোঁ তেতিয়া কিন্তু সেইটো আমাৰ get up হ'ব. গতিকে এই পাৰ্থক্যটো তোমালোকে মনত ৰাখিবা. মই পাহৰি গৈছিলোঁ আগতে ক'বলৈ, এতিয়া সোঁৱৰাই দিছোঁ. গতিকে আকৌ আমি আগলৈ ক'ত আছিলোঁ তালৈ উভতি যাওঁ. কি কৈছে যে the first to greet me was you, possibly the nicest of all. প্ৰথম সম্ভাষণ জনোৱাজনেই আছিলা তুমি আৰু সেয়া হৈছে আটাইতকৈ যিটো ভাল লগা উপহাৰ হয়নে? ইউ বুলি ইয়াত ডায়েৰীখনক কোৱা হৈছে. Then on the table there was a branch of roses, a plant and some ponies and more arrived during the day. আৰু তাৰ পাছত তাত আছিলে থোপা গোলাপ, এজোপা গছ য'ত নেকি কিছুমান ফুল আছিলে আৰু বহুতো উপহাৰ দিনটোত তাইলৈ আহিছিলে. তাই আৰু বিভিন্ন ধৰণৰ উপহাৰ দিনটোত পাইছিলে. I got masses of things from mommy and daddy and was thoroughly spoiled by various friends. I got masses of things from mommy and daddy. মই মা আৰু দেউতাৰ পৰা বহুতো বস্তু উপহাৰ পাইছিলোঁ. masses শব্দটো ডোম বুজাবলৈ এডম মান বুজাবৰ কাৰণে ইয়াত masses শব্দ ব্যৱহাৰ কৰে. গতিকে বহুত বস্তু বুজাইছে নহয়নে? মা আৰু দেউতাৰ পৰা মই বহুত বস্তু পাইছিলোঁ. and was thoroughly spoiled. আৰু কিছুমান কিন্তু কি হৈ গৈছিলে thoroughly spoiled by various friends. একেবাৰে ধ্বংস কৰি গৈছিলে. thoroughly spoiled একেবাৰে ধ্বংস হৈ গৈছিলে. কোনে কৰিছিলে? by various friends. এনৰ কিছুমান বন্ধুৱে ধ্বংসও কৰি দিছিলে, বহুত মানে ভাঙি চিঙি দিছিলে, বেয়া কৰি দিছিলে. Amongst other things I was given camera obscura পাইছিলে. a party game যিটো নেকি এটা পাৰ্টি গেম আছিলে. lots of sweets বহুতো মিঠাই পাইছিলে. chocolates পাইছিলে. a puzzle পাইছিলে. a bruise মানে বুজি পাইছানে? ব্ৰুচ মানে কি? ইয়াত ব্ৰুচ মানে চাদৰত মৰা যিটো পিং, ছোৱালীবোৰে চাদৰত খুব ধুনীয়া ধুনীয়া কিছুমান পিং মাৰে নহয়নে চাদৰৰ ওপৰত, গতিকে সেইটো ব্ৰুচ বুলি কয়, ব্ৰুচ পিন. সেই ব্ৰুচটো বুজাইছে ইয়াত. ব্ৰুচ পিন পাইছিলে. টেইলছ এণ্ড লিজেণ্ড অফ দ্য নেদাৰলেণ্ড এইখন হৈছে এখন কি গ্ৰন্থৰ নাম, কিতাপৰ নাম, বাই জোচেফ কোহেনে লিখা. ডেইজিজ মাউণ্টেইন হলিডে এইখন এখন কিতাপ, ডেইজি মাউণ্টেইন হলিডে, এ উইজাৰ্ড বুক,
উইজাৰ্ড শব্দটোৰ অৰ্থ কি জানানে? অসাধাৰণ। উইজাৰ্ড শব্দটোৰ অৰ্থ হৈছে অসাধাৰণ। এখন অসাধাৰণ কিতাপ। কিতাপখনৰ নাম কি? ডেইজিজ মাউণ্টেইন হলিডে। এখন খুব অসাধাৰণ কিতাপ। এণ্ড চাম মানি, আৰু অলপ পইচাও পাইছিলে। নাও আই কেন বাই দ্য মাইটছ অফ গ্ৰীচ এণ্ড ৰোম গ্ৰাণ্ট। কি কৈছে? যে এতিয়া মোৰ ওচৰত কিছুমান পইচা আছে, যি পইচাই মই দ্য মাইট অফ গ্ৰীচ এণ্ড ৰোম নামৰ কিতাপখন মই কিনিব পাৰিম। Then Lies come to fetch me and we went to school. During break, I stood everyone sweet biscuits and then we had to go back to our lesson. কি কৈছে? Then Lies come to fetch me. তাৰ পাছত কোন আহিলে? লেজ এটা ল'ৰাৰ ব্যক্তিৰ নাম। লেজ আহিছিল to fetch me, মোক লৈ যাবলৈ। and went to school, we went to school, আৰু আমি স্কুললৈ গুচি গৈছিলোঁ। during break, অৰ্থাৎ জিৰণিৰ সময়ত, we stood everyone, আমি সকলোৱে একেলগে লগ হৈছিলোঁ আৰু sweet বিস্কুট খাইছিলোঁ। and then we had to go back to our lesson, আৰু তাৰপাছত আমি পুনৰ নিজৰ পাঠ্যক্ৰমলৈ ঘূৰি যাব লগা হৈছিল, অৰ্থাৎ ক্লাছলৈ যাব লগা হৈছিল। Now I must stop, এতিয়া মই ৰ'ব লাগিব, মই বন্ধ কৰিব লাগিব, লিখা বন্ধ কৰিব লাগিব। বাই বাই, we are going to be a great pal। কি কৈছে? যে we are going to be a great pals, অৰ্থাৎ খুব ভাল বন্ধু, great pals, খুব এটা ভাল যোৰা। মই এতিয়া ইমানতে ডায়েৰী লিখা বন্ধ কৰিব লাগিব, আমি খুব ভাল এটা এযোৰা বন্ধু হিচাপে পৰিগণিত হ'ম। Here is another diary entry dated 20 June 1942. 1942 20 জুনৰ তাৰিখে লিখা অন্য এটা ডায়েৰীৰ কপি আমাক ইয়াত দিয়া হৈছে। 20 June 1942. I haven't written for a few days because I wanted first of all to think about my diary. It's an odd idea for someone like me to keep a diary, not only because I have never done so before, but because it seems to me that neither I nor, for that matter, anyone else will be interested in the unbosomings of a 13-year-old schoolgirl. কি কৈছে? I haven't written for a few days, মই অলপ দিনৰ পৰা লিখা নাছিলোঁ, কেইদিনমান লিখা নাই। because, কাৰণ I wanted first of all, মই প্ৰথমতে বিচাৰিছিলোঁ think about my diary, মোৰ ডায়েৰীখনৰ বিষয়ে অলপ চিন্তা কৰাটো, ডায়েৰী লিখাৰ বিষয়ে কিছু চিন্তা কৰাৰ মই কথা ভাবিছিলোঁ। It's an odd idea, এইটো এটা বৰ odd idea। odd idea মানে কি বুজাইছে? odd idea মানে আচহুৱা বা দৃষ্টিকটু। It's an odd idea for someone like me, মোৰ দৰে এজনীয়ে keep a diary, মোৰ নিচিনা এজনী ছোৱালীয়ে এখন ডায়েৰী ৰখাটো হয়তো এটা বৰ দৃষ্টিকটু বিষয় বা এটা বৰ আচহুৱা এটা বিষয় হ'ব পাৰে। not only because, এইটো কাৰণেই নহয়, I have never done so before, মই ইয়াৰ আগতে এনেকুৱা কৰা নাই, অৰ্থাৎ ইয়াৰ আগতে মই ডায়েৰী লিখা নাই। এইকাৰণেই মোৰ আচহুৱা লগা কথাটো কৈছে যে মোৰ নিচিনা এজনী ছোৱালীয়ে ডায়েৰী ৰখাটো এটা বৰ আচহুৱা কথা নিচিনা লাগিব পাৰে বা হ'ব পাৰে। এইটো এইকাৰণেই নহয় যে মই আগতে ডায়েৰী লিখা নাই, বাট বিকজ ইট ছিমছ টু মি, কিন্তু ইয়াৰ কাৰণ মোৰ এইটো যেনেই লাগিছে ডেট নাইডাৰ আই নৰ ফৰ ডেট মেটাৰ,
anyone else will be interested in the unbosoming of a 13-year-old schoolgirl. এজনী 13 বছৰীয়া ছোৱালীৰ আনবছমিং অৰ্থাৎ অন্তৰৰ কথা এজনী 13 বছৰীয়া ছোৱালীৰ অন্তৰৰ কথা বা তাইৰ মনৰ কথা লিখি থোৱাটো লৈ কোনেও তাৰমানে ইণ্টাৰেষ্ট নেদেখাবও পাৰে সেইটোৰ প্ৰতি কোনেও আগ্ৰহ নেদেখুৱাবও পাৰে ষ্টিল হোৱাট ডাজ ইট মেটাৰ কিন্তু এইটো কোনো বিষয় নহয় বা এইটোক লৈ মই কোনো গুৰুত্ব দিয়া নাই আই ৱান্ট টু ৰাইট মই লিখিব বিচাৰোঁ বাট মোৰ দেন ডেট কিন্তু তাতকৈ বেছি আই ৱান্ট টু ব্ৰিং আউট অল কাইণ্ড অফ থিংছ ডেট লাইজ বাৰিড ডিপ ইন মাই হাৰ্ট মই লিখিব বিচাৰোঁ কিন্তু তাতকৈ বেছি আই ৱান্ট টু ব্ৰিং আউট মই কি কৰিব বিচাৰোঁ প্ৰকাশ কৰিব পাৰোঁ ব্ৰিং আউট মই প্ৰকাশ কৰিব বিচাৰিছোঁ অল কাইণ্ডছ অফ থিংছ সকলো প্ৰকাৰৰ বস্তু বা সকলো প্ৰকাৰৰ ভাৱ ডেট লাইজ যিবোৰ পৰি আছে বাৰিড বাৰিড মানে আচলতে সমাধিস্থ কৰা বা লুকুৱাই থোৱা ডিপ ইন মাই হাৰ্ট মোৰ অন্তৰৰ গভীৰতাত মই লুকুৱাই থোৱা যিবোৰ ভাৱ সেই অনুভূতি সেইবোৰ মই প্ৰকাশ কৰিব বিচাৰোঁ There is a saying that paper is more patient than man. There is a saying এষাৰ কথা আছে বা কোৱা হয় paper is more patient than man. কাগজৰ মানুহতকৈ বেছি ধৈৰ্য আছে অৰ্থাৎ মানুহতকৈ কাগজৰ বেছি ধৈৰ্য আছে It came back to me one of my slightly melancholy days while I sat sign in hand, feeling too bored and limp even to make up my mind whether to go out or to stay at home. ঠিক আছে It came back to me ই মোলৈ ঘূৰি আহিছিল one of my slightly melancholy days বুলি ইয়াত slightly মানে অকণমান মেলাঞ্চলি শব্দটোৰে ইয়াত আমাক হতাশ বা বিষণ্ণতা বুজাইছে ডায়েৰীখন মোৰ হাতলৈ আহিছিল এনেকুৱা এটা দিনত যেতিয়া মই অলপ হতাশ হৈ আছিলোঁ হতাশাত ভুগি থকা কেইটামান দিনতে মোলৈ এই ডায়েৰীখন আহিছিল while যেতিয়া I set sign in hand যেতিয়া মই হাতেৰে ভেজা দি বহি থাকোঁ feeling too bored যেতিয়া মই খুব বিৰক্তি অনুভৱ কৰিছিলোঁ and limp even to make up my mind মই মনস্থ কৰিব পৰা নাছিলোঁ মনতে থিৰাং কৰিব পৰা নাছিলোঁ whether to go out or to stay at home মই বাহিৰলৈ ওলাই যাম নে ঘৰতে সোমাই থাকিম yes there is no doubt হয় ইয়াত কোনো দ্বিধাবোধ নাই বা ইয়াত কোনো সন্দেহ নাই that paper is patient কাগজ ধৈৰ্যশীল কাগজৰ বহুত ধৈৰ্য আছে and as I don't intend to show this cardboard covered notebook bearing the proud name of diary to anyone unless I find a real friend কি কৈছে as I don't intend to show মই intend মানে প্ৰয়াস কৰা দেই মই কাকো দেখুৱাব বিচৰা নাছিলোঁ বা প্ৰয়াস কৰা নাছিলোঁ দেখুৱাবলৈ this cardboard covered notebook এই পকা বন্ধা নোটবুকখন bearing the proud name of diary য'ত ডায়েৰী বুলি লিখা আছিল to anyone কাকোৱে unless I find a real friend যেতিয়ালৈকে মই এজন প্ৰকৃত বন্ধু বিচাৰি নাপাওঁ boy or girl ল'ৰাই হওক বা ছোৱালী probably nobody cares হয়তো কোনেও চেষ্টা নকৰে বা হয়তো কোনেও ইয়াক লৈ কেয়াৰ নকৰে কি কৈছে যে এই মোৰ যিখন পকা বন্ধা নোট য'ত মই ডায়েৰী বুলি লিখি থৈছোঁ এইখন মই কাকো দেখাব বিচৰা নাছিলোঁ
যেতিয়ালৈকে মই এজন প্ৰকৃত বন্ধু বিচাৰি নাপাওঁ, ল'ৰাই হওক বা ছোৱালীয়ে। And now I come to root of the matter. এতিয়া মই মূল কথাটোলৈ আহিব বিচাৰিছোঁ। root মানে শিপা, ইয়াত মূল হয়নে? So now I come to root of the matter. মই এতিয়া কথাৰ মানে মূল কথাটোলৈ আহিব বিচাৰিছোঁ যে the reason for my starting diary, মোৰ ডায়েৰী লিখাৰ কাৰণটো, ডায়েৰী আৰম্ভ কৰাৰ কাৰণটোনো আচলতে কি সেই কথাটোলৈ আহিব বিচাৰিছিলোঁ। যে কাৰণটো কি আছিলে? It is that I have no such real friend. তেতিয়ালৈকে মোৰ কোনো প্ৰকৃত বন্ধু নাছিল। Hence this diary. সেইবাবে এই ডায়েৰীখন in order to enhance in my mind's eye the picture of the friend for whom I have waited so long. এই ডায়েৰীখন মই মোৰ ইমান দিনে অপেক্ষা কৰি থকা প্ৰকৃত বন্ধুজনৰ ৰূপত পাবলৈ বিচাৰিছিলোঁ, বা এই ডায়েৰীখনকে মই সেই প্ৰকৃত বন্ধু হিচাপে ধৰি লৈছিলোঁ। I don't want to set down a series of bold facts in a diary like most people do. প্ৰায়বোৰ মানুহে কৰাৰ দৰেই মই এই মোৰ ডায়েৰীখনত বহুত ডাঙৰ ডাঙৰ বা বৰ বৃহৎ তথ্য বা কথা মই লিখিব বিচৰা নাছিলোঁ। But I want this diary itself to be my friend. কিন্তু এই ডায়েৰীখন মই মোৰ এজন বন্ধু হিচাপেহে বিচাৰিছিলোঁ। And I shall call my friend Kitty. আৰু মই মোৰ বন্ধুক কিটি বুলি মাতিম। No one will grasp what I'm talking about if I began my letters to Kitty just out of the blue. No one will grasp মানে বুজ লোৱা। What I'm talking about, মইনো কি বিষয়ে ক'বলৈ কৈছোঁ বা কাৰ বিষয়ে কৈছোঁ। If I begin my letters to Kitty just out of the blue, মই যদি কিটিলৈ চিঠি লিখোঁ তেতিয়াহ'লে কোনেও মইনো কি কৈছোঁ বা কাক কৈছোঁ তাক লৈ বুজ ল'বলৈ নাহিব বা কোনেও আলোচনা নকৰিব। So albeit unwillingly, সেইবাবে খুব অনিচ্ছা সত্ত্বেও I will start by sketching in brief the story of my life. আৰু সেইবাবে খুব অনিচ্ছাৰ সত্ত্বেও I will start, মই আৰম্ভ কৰিম by sketching in brief the story of my life. মোৰ জীৱনৰ কথাবোৰ বা ঘটনাবোৰ মই খুব চুটিকৈ লিখিবলৈ আৰম্ভ কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক নামৰ পাঠটি ইমানতে বুজনি ইমানতে অন্ত পৰিছে। আশা ৰাখিছোঁ তোমালোকে খুব সুন্দৰকৈ পাঠটি বুজি পাইছা। ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।